নমস্কাৰः শুভদিনম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নৱম শ্ৰেণীৰ যিখন সংস্কৃতৰ পাঠ্যপুথি নকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে সেই সংস্কৃতৰ পাঠ্যপুথিখন আদিৰে পৰা অন্তলৈকে মই পঢ়াবলৈ এক প্ৰয়াস কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোক উপকৃত হ'বা আৰু আৰম্ভণি কৰাৰ আগতে মই এই সংস্কৃত পাঠ্যপুথিখনৰ নামটো এবাৰ ক'বলৈ বিচাৰিছোঁ নামটো হৈছে সংস্কৃত সোপানম সংস্কৃত শব্দটোৰ অৰ্থ হয়তো তোমালোকে জানা সংস্কৃত মানে হৈছে পৰিষ্কৃত কৰা বা সংশোধন কৰা অৰ্থাৎ যি ভাষাই আমাৰ ব্যৱহাৰক পৰিষ্কৃত কৰে বা সংশোধিত কৰে সেই ভাষাটোকে সংস্কৃত বুলি কোৱা হয় আৰু এটা শব্দ আছে তাৰ লগতে সোপানম সোপান শব্দটোৰ অৰ্থ আচলতে অসমীয়াটো ব্যৱহাৰ হয় সোপান শব্দটো সোপান মানে হৈছে তোমাৰ চিৰি বা খটখটি তোমালোকে নিশ্চয় তলত দেখিছা ইয়াতে তোমাৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ ফটো আছে যিয়ে নেকি চিৰিৰে উঠি গৈ আছে এই কিতাপখনে তোমালোকৰ সংস্কৃত শিকাৰ ক্ষেত্ৰত চিৰিৰ নিচিনা খটখটিৰ নিচিনা কাম কৰিব কাৰণ তোমালোকে যেতিয়া চাবা কিতাপখন তেতিয়া দেখিবা যে এই কিতাপখনৰ একেবাৰে আৰম্ভণিৰ ভাগৰ পৰা শেষলৈকে তোমালোকক প্ৰথমে বৰ্ণমালাৰ জৰিয়তে সংস্কৃতৰ শিক্ষা প্ৰদান কৰিব মানে একেবাৰে অ আ ক খৰ পৰা লাষ্টলৈকে তোমালোকক কথাৰ মাধ্যমেৰে মানে সাধু কথাৰ মাধ্যমেৰে সংস্কৃত সুভাষিত শ্লোকবিলাকৰ মাজেৰে তোমালোকক সংস্কৃতৰ শিক্ষা প্ৰদান কৰিব আৰু এনেদৰে গৈ তোমালোকে পিছলৈ সংস্কৃতত ক'বলৈ আৰু সংস্কৃতত লিখিবলৈ পৰা হৈ যাবা গতিকে যিহেতু সংস্কৃত শিক্ষাৰ ক্ষেত্ৰত এই পাঠ্যপুথিখনে চিৰিৰ নিচিনা খটখটিৰ নিচিনা কাম কৰিব সেইকাৰণে এই কিতাপখনৰ নামটো হৈছে সংস্কৃত সোপানম তাৰপাছত কি আছে প্ৰথম ভাগঃ আকৌ প্ৰথম ভাগ তোমালোকে এই শব্দটো আমাৰ অসমীয়াটো আছে তোমালোকে জানা যেতিয়াই কিবা এটা নতুনকৈ কিবা এটা ভাষা শিকিবা তেতিয়া সেই ভাষাটোত পোৱা শব্দবিলাক তুমি তোমাৰ নিজৰ যি তোমাৰ মাতৃভাষা আছে সেই মাতৃভাষাত খুচৰি চাবা যে এই শব্দটো মোৰ মাতৃভাষাত আছেনে নাই যেনেকৈ প্ৰথম ভাগ বুলি কোৱাৰ লগে লগে প্ৰথম ভাগ বুলি আমাৰ তাতো আছে আমাৰ অসমীয়া ভাষাটো আছে গতিকে যেতিয়াই যিকোনো এটা নতুন ভাষা শিকা বা তোমালোকে এতিয়া নতুনকৈ সংস্কৃত শিকি আছা একেবাৰে সংস্কৃতটো একেবাৰে সহজ ভাষা মানে আমাৰ অসমীয়া ভাষাৰ লগত খুবেই মিল আছে অসমীয়া ভাষাত সংস্কৃতৰ 60% 70% শব্দ আছে গতিকে তোমালোকে অসুবিধা নোপোৱা আৰু যেতিয়াই নতুন এটা শব্দ শুনিবা তেতিয়া সদায় এই শব্দটো মোৰ মাতৃভাষাত আছেনে নাই মই কোৱা অসমীয়া ভাষাত আছেনে নাই খুচৰি চাবা তেতিয়া তোমালোকৰ কাৰণে টান নহয় তো প্ৰথম ভাগ মানে কি প্ৰথম ভাগ নেক্সট কি আছে নৱম কক্ষায়াः সংস্কৃত পাঠ্যপুস্তকম নৱম মানে হৈছে নৱম কক্ষা মানে তোমালোকে কক্ষা শব্দটো অসমীয়া অৰ্থটো হৈছে শ্ৰেণী নৱম শ্ৰেণীৰ সংস্কৃত পাঠ্যপুস্তকম সংস্কৃতৰ পাঠ্যপুথি বা পাঠ্যপুস্তক তোমালোকে ইতিমধ্যে নামটো জানিলা যে এই কিতাপখনৰ নাম সংস্কৃত সোপানম এতিয়া সংস্কৃত সোপানৰ আৰম্ভণিতে তোমালোকে দেখিবা এনেকুৱা ধৰণৰ এটা চিত্ৰ তোমালোকে দেখিছা চাগে ইয়াতে তোমালোকে যদি অকণমান চোৱা ভালকে তেতিয়াহ'লে কি দেখিবা যে সাপ আছে নাচি আছে কোনোবা হাতত ডম্বৰু আছে হয়নে তো দেখাত কেনেকুৱা লাগিছে জটা আছে তো দেখাত কেনেকুৱা লাগিছে শিৱজী টাইপৰ লাগিছে হয়নে শিৱ যেন লাগিছে হয় এয়া শিৱ বা নটৰাজৰ ফটো আছে আৰু কোৱা হয় যে আমি যি অ আ ক খ বৰ্তমান পঢ়িবলৈ পাইছোঁ অসমীয়াতে পঢ়িবলৈ পাইছা বা সংস্কৃতত আমি যি বৰ্ণমালা পঢ়িম মানে স্বৰবৰ্ণ পঢ়িম ব্যঞ্জন বৰ্ণ পঢ়িম তো এই গোটেইবিলাক স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবিলাক আমাৰ সেই শিৱজীৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হয় যেনেকৈ কোৱা হয় এটা শ্লোক আছে মই তোমালোকক শ্লোকটো দেখাই দিম এনেই জনাৰ বাবে মই কৈছোঁ কি আছে শ্লোকটো नृत्तावसाने नतराजराजो ननादधक्कं नवपञ्चवारम् ऊर्धत्तु कामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् কোৱা হয় নৃত্যাৱসানে যেতিয়া শিৱজীয়ে নৃত্য কৰি আছিলে এদিনাখন কি কৰিলে শিৱজী বা নটৰাজজীয়ে কি কৰিলে নৃত্য কৰি আছিলে আৰু সেই নৃত্য কৰোঁতে সৃষ্টিৰ আৰম্ভণিতে নৃত্য কৰোঁতে তেওঁ 14 বাৰ নৱপঞ্চবাৰ মানে 14 বাৰ তেওঁ কি কৰিলে ডম্বৰুটো বজাই দিলে আৰু সেই ডম্বৰুটো যেতিয়া বজাই দিছে তেতিয়া 14 বাৰ বজাই দিছে তো 14টা বেলেগ ধ্বনি শুনিবলৈ পোৱা গৈছে আৰু সেই ধ্বনিবিলাক কেনেকুৱা আছিলে জানানে এনেকুৱা ধৰণৰ চোৱাচোন এনেকুৱা ইয়াতে 14 লৈকে আছে চোৱা কেনেকুৱা
अय्युन्द्रिल्लिक् एयुं अयुच् हयवरट्लन् न्यमङ्गणनं झवय घडदश जगगडदश खा फा छा ठा था चटतौ कपैश ससर हल এনেকে 14 বাৰ ডম্বৰটো বজাই দিওঁতে এনেকুৱা ধৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিলে আৰু তোমালোকে যদি অকণমান লক্ষ্য কৰা তেতিয়াহ'লে চোৱা এই যিবিলাক আয়ুন্দ্ৰিল্লিক এয়ং আয়ুচ এইবিলাক যেতিয়া আছে চোৱা অ ই উ ৰ ল এ অ আই ঔ এইবিলাক কি হয় এইবিলাক স্বৰবৰ্ণ হয় হয়নে অ আ ক খ আমি পঢ়িছোঁ তাৰপাছত নেক্সট চোৱা অলপমান পিছলৈ গৈ পেলাই চোৱা হ য় ৱ ৰ ল হয়নে ন্য ম ঙ ণ ন ঝ ভ এইবিলাক কি হয় এইবিলাক ব্যঞ্জন বৰ্ণ হয় তো যেতিয়া দেখিছা এতিয়া তোমালোকে দেখিছা যে এই যে ডম্বৰটো বজাওঁতে যেনে ধৰণৰ ধ্বনি হৈছিলে যেনে ধৰণৰ শব্দ হৈছিলে সেই শব্দৰ পৰাই কি হৈছে আমাৰ অ আ ক খ মানে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ উৎপত্তি হোৱা বুলি কয় গতিকে এইটো প্ৰসংগতে তোমালোকক ইয়াতে মই এইটো কৈ থলো জনাৰ বাবে ঠিক আছে তোমালোকে যেতিয়া আকৌ পিছত ভাষা বিজ্ঞান পঢ়িবা তেতিয়া এই বিষয়ে আকৌ খৰচি মাৰি অধ্যয়ন কৰিবলৈ পাবা তাৰপিছতে নেক্সট আছে অনুক্ৰমণিকা মানে হৈছে বিষয়সূচী মানে এই কিতাপখনত আমি কেইটা লেচন পঢ়িম আৰু সেই লেচনবিলাকৰ নামনো কি সেই বিষয়ে আছে তো প্ৰথমে আমি বৰ্ণমালা পঢ়িম পদ পৰিচয় পঢ়িম সুভাষিত কিছুমান পঢ়িম সুভাষিত মানে খুব ধুনীয়া ধুনীয়া শ্লোকবিলাকত কিছুমান ধুনীয়া কথা কোৱা থাকে এইবিলাকক সুভাষিত বুলি কোৱা হয় তাৰপিছত অসম প্ৰদেশৰ কিছুমান বীৰাংগনাৰ বিষয়ে পঢ়িম তাৰপাছত কিছুমান সাধুকথা পঢ়িম সংজ্ঞা পঢ়িম সময় জ্ঞান মানে ধৰা 4:04 বাজিছে বা 5:30 বাজিছে আমি কেনেকৈনো ক'বা সংস্কৃতত সেই বিষয়ে পঢ়িম এনেকৈ বিভিন্ন ধৰণৰ গল্প শ্লোক তাৰ লগতে প্ৰবন্ধ তোমালোকে এই কিতাপখনত পঢ়িবলৈ পাবা আৰু ইয়াতে সৰ্বমুঠ 11টা লেচন আছে ঠিক আছে নেক্সট আগবাঢ়ো পোনপ্ৰথমে বন্দনা কৰি লৈছে কাৰণ আমি সদায় নিৰ্বিঘ্ন সমাপ্তিৰে যি কাম কৰিবলৈ আৰম্ভ কৰোঁ সেয়া যাতে নিৰ্বিঘ্ন ৰূপে সমাপ্তি হয় তাৰ কাৰণে আমি সদায় ইষ্ট দেৱতাক স্মৰণ কৰোঁ সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ তাৰ পাছতে নেক্সট আছে প্ৰথমঃ পাঠঃ তোমালোকৰ প্ৰথম পাঠটোক নাম কি তোমালোকে ইয়াতে কিহৰ বিষয়ে পঢ়িবা সংস্কৃত বৰ্ণবিলাকৰ বিষয়ে পঢ়িবা তো সেইকাৰণে আছে সংস্কৃত বৰ্ণাঃ সংস্কৃতৰ বৰ্ণবিলাকৰ বিষয়ে তোমালোকে এতিয়া পঢ়িবা পাৰিবা কি আছে প্ৰথমে স্বৰবৰ্ণাঃ প্ৰথমে আমি কি পঢ়িম স্বৰবৰ্ণৰ বিষয়ে পঢ়িম তো স্বৰবৰ্ণবিলাক কি আছে মই তোমালোকক উচ্চাৰণ কৰিবলৈ শিকাই দিছোঁ যেনেকৈ আমি অসমীয়াত কি কৰোঁ অ আ হ্ৰস্ব ই দীৰ্ঘ ই এনেকৈ উচ্চাৰণ কৰোঁ ঠিক তেনেকৈ সংস্কৃতত কিন্তু তেনেকুৱাকৈ উচ্চাৰণ নকৰে কেনেকৈ কৰিবা যদি দীৰ্ঘ উচ্চাৰণ হয় তাক কৈ দিয়াৰ সলনি যে দীৰ্ঘ ই বুলি কোৱাৰ সলনি তুমি কি কৰিব লাগিব ইটো অকণমান দীঘলীয়াকৈ উচ্চাৰণ কৰিব লাগিব যেনেকৈ মই উচ্চাৰণ কৰি তোমালোকক শিকাই দিছোঁ কেনেকৈ তোমালোকে মোৰ লগতে উচ্চাৰণ কৰি যাবা অ আ ই ই উ উ ৰু ৰু ৰ এ আই ও ঔ তোমালোকে নিশ্চয় এইটো নতুনকৈ পাইছা আৰু এইটো নতুনকৈ পাইছা হয়নে আমাৰ অসমীয়াত মানে কি হয় ৰি আছে কিন্তু দীৰ্ঘ ৰি তেনেকুৱাকৈ আমি দেখিবলৈ নাপাওঁ আৰু ল এইটো আমি নাপাওঁ কিন্তু আমাৰ সংস্কৃত এনেকুৱা বহুত শব্দ আছে বেদতো এনেকুৱা বহুত শব্দ আছে য'ত নেকি আমি দীৰ্ঘ ৰি আৰু ৰিৰ প্ৰয়োগ আমি পাওঁ ঠিক আছে বাকীকেইটা তোমালোকে পাইছাই তো স্বৰবৰ্ণকেইটা কি অ আ ই ই উ উ ৰু ৰু ল এ আই ও ঔ ঠিক আছে নেক্সট আগবাঢ়িছোঁ ব্যঞ্জন বৰ্ণৰ পিনে ব্যঞ্জন বৰ্ণবিলাক কেনেকৈ উচ্চাৰণ কৰিম আমি ক খ গ ঘ ঙ চ ছ জ ঝ ঞ আমি অসমীয়াত কি কৰোঁ প্ৰথম ছ দ্বিতীয় ছ এনেকৈ কওঁ হয়নে তেনেকৈ তুমি সংস্কৃতত নক'বা কি বুলি ক'বা চ ছ যেতিয়া এইটো উচ্চাৰণ কৰিবা তেতিয়া চ আমি ধৰা ট্ৰেইনত যেনেকৈ উচ্চাৰণ কৰে চাই 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 বুলি কয় নহয় ঠিক তেনেকৈ তোমালোকে উচ্চাৰণ কৰি চোৱা চ ঠিক আছে তাৰপাছত যেতিয়া এইটো ছ ক'বা তেতিয়া কি কৰিবা অকণমান জোৰ দি ক'বা ছ ঠিক আছে চ ছ জ ঝ ঞ তাৰপাছত কি আছে ট ঠ ড ঢ ণ
আমি কিন্তু কি কওঁ অসমীয়াত মধিনা ত বা মূৰ্ধন্য ত বুলি কওঁ, মূৰ্ধন্য থ বুলি কওঁ, মূৰ্ধন্য দ বুলি কওঁ। তেনেকৈ সংস্কৃতত উচ্চাৰণ নকৰে। কেনেকৈ উচ্চাৰণ কৰিব লাগে, ক'ৰ পৰা উচ্চাৰণটো হয় সেইটো বিষয়ে আমি অলপ দেৰিকৈ পঢ়ি আছোঁ। তো তোমালোকে বৰ্তমান কি কেনেকৈ উচ্চাৰণ কৰিবা, উচ্চাৰণটো শুনি লোৱা। ত থ ড ধ ন, ঠিক আছে। তাৰপিছত নেক্সট কি আছে, ত থ দ ধ ন, প ফ ব ভ ম, य र ल व, শ শ স হ। আমাৰ ইয়াতে সমস্যা এটা আহে, আমি এইটো আৰু তোমাৰ যিটো বজ থাকে, বৰ্কাজ থাকে, এইটো আমি একে উচ্চাৰণ কৰোঁ। কিন্তু সংস্কৃতত এইটোক জ বুলিয়ে ক'ব, আৰু এইটোক কি বুলি উচ্চাৰণ কৰিবা, য় বুলি উচ্চাৰণ কৰিবা, ঠিক আছে। আৰু এইটোক কি বুলি উচ্চাৰণ কৰিবা, ৱাপটোক কি বুলি উচ্চাৰণ কৰিবা, ৱ বুলি উচ্চাৰণ কৰিবা, ব বুলি নকবা, ঠিক আছে। তাৰপিছত আমি এইটো তালব্য হ মূৰ্ধন্য হ বুলি নকওঁ, কি বুলি কওঁ, শ শ স হ, ঠিক আছে। আৰু কেইটামান আমাৰ কি আছে, বৰ্ণ আছে। কি কি সেইকেইটা, অনুস্বাৰ বিসৰ্গ। অনুস্বাৰ মানে তোমালোকে দেখিছা, এইটো বিন্দু এটা আছে দেখিছা হয়নে। তো সেই বিন্দুটোক কি বুলি কোৱা হয়, অনুস্বাৰ বুলি কোৱা হয়। আৰু অনুস্বাৰ সদায় কি হয়, সেই কিবা এটা বৰ্ণৰ ওপৰত বহে, সেইকাৰণে ওপৰত দি থৈছে। যেনেকৈ মই এটা ক বৰ্ণ লিখিছোঁ, তাৰ ওপৰত মই যদি এই বিন্দুটো দি দিওঁ, তেতিয়াতো অনুস্বাৰ বুলি কোৱা হ'ব, আৰু উচ্চাৰণটো কি হ'ব, কম হ'ব, ঠিক আছে। আৰু বিসৰ্গ কি হয়, সদায় বৰ্ণ এটাৰ পিছপিনে বহে, ঠিক আছে। যেনেকৈ ক বৰ্ণ এটা লিখিছোঁ, বিসৰ্গটো দি দিছোঁ, দুটা বিন্দু দি দিছোঁ, এইটো দুটা বিন্দু দিয়াটোকে কি বুলি কোৱা হয়, বিসৰ্গ বুলি কোৱা হয়, ঠিক আছে, বিসৰ্গ। তো কি হৈ যাব, কহ। তো এই যে বিন্দু দুটা দিছোঁ, এইটো কি বুলি কোৱা হয়, বিসৰ্গ বুলি কোৱা হয়, ঠিক আছে। মনত থাকিব, অনুস্বাৰ আৰু বিসৰ্গ। এতিয়া আহা, আমি দুটা নতুন বস্তু পাইছোঁ, জিহ্বামূলীয় আৰু উপধমানীয়। আকৌ দুই ধৰণৰ বৰ্ণ বা দুই ধৰণৰ উচ্চাৰণ দেখিবলৈ পোৱা যায়, সেইকাৰণে বৰ্ণ হিচাপে স্বীকাৰ কৰি লৈছে। কি হৈছে, এটা হৈছে জিহ্বামূলীয়, এটা হৈছে উপধমানীয়। এতিয়া তুমি ধৰা দুটা বিসৰ্গ লগাই লিখিছা, ঠিক আছে। ইয়াৰ ওপৰ ভাগ মুচি দিলে কেনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ হ'ব, আৰু ইয়াৰ তল ভাগ মুচি দিয়াচোন, এনেকুৱা ধৰণৰ হ'ব, হয়নে। তো বিসৰ্গ সেইকাৰণে বহুতে এই দুটাক কি বুলি কয়, অৰ্ধ বিসৰ্গ বুলিও কেতিয়াবা কোৱা শুনিবা তোমালোকে। ঠিক তেনেকৈ ইয়াতেও তেনেকুৱা দুটা বিসৰ্গক যেতিয়া তোমালোকে ওপৰৰখিনি মুচি দিবা, তলৰখিনি ৰাখিবা, ঠিক দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। এতিয়া জিহ্বামূলীয়নো কি হয় বস্তু এটা, আমি এইটো বস্তুৰ বিষয়ে পঢ়িম। মই ধৰা দুটা শব্দ লৈছোঁ, কাকহ কাকহ, ঠিক আছে। কি শব্দ লৈছোঁ, কাকহ কাকহ। এতিয়া যেতিয়া আমি উচ্চাৰণ কৰিম, তেতিয়া কি হয়, এইটো বিসৰ্গ আছে হয়নে, আৰু বিসৰ্গৰ পিছত কি আছে, ক আছে। তো বিসৰ্গ আৰু তাৰ পিছত যদি তোমাৰ ক বা খ থাকে, তেতিয়া কি হয়, এটা খৰ নিচিনা উচ্চাৰণ হয়। যেনেকৈ মই উচ্চাৰণ কৰি দেখুৱাম, ঠিক আছে। কাকহ কাকহ নৰ্মেল যেতিয়া ক'বা তুমি, যেতিয়া তোমালোকে শ্লোক হিচাপে যেতিয়া গাবা, তেতিয়া উচ্চাৰণত এনেকুৱা শুনি চাবা, কাকহ কাকহ। এই যেতিয়া কাকহ কাকহ বুলি কোৱাৰ লগে লগে যেতিয়া এটা খ খ টাইপৰ এটা যিটো উচ্চাৰণ হৈছে, শুনিবাচোন এবাৰ আকৌ, কাকহ কাকহ টাইপৰ এটা উচ্চাৰণ হৈছে হয়নে। তো সেই উচ্চাৰণটো কি বুলি কোৱা হয়, জিহ্বামূলীয় বুলি কোৱা হয়। বহুত বেদমন্ত্ৰ যেতিয়া পঢ়া হয়, তেতিয়া বেদমন্ত্ৰৰ উচ্চাৰণত এই ধৰণৰ উচ্চাৰণটোক দেখিবলৈ পোৱা যায়। আৰু সেই উচ্চাৰণটো কৰিবৰ বাবে কেনেকুৱা ধৰণৰ চিন ব্যৱহাৰ কৰা হয়, এই জিহ্বামূলীয়ৰ চিনটো ইউজ কৰা হয়। এতিয়া জিহ্বামূলীয় শব্দটোৰ অৰ্থটো কি, জিহ্বা মানে হৈছে জিভা, আৰু মূলীয় মানে হৈছে মূল, মানে জিভাৰ একেবাৰে মূল অংশ, উৎপত্তি স্থানৰ পৰা এই উচ্চাৰণবিধ হয় কাৰণে এই মানে বৰ্ণৰ নাম কি দিছে, তোমাৰ জিহ্বামূলীয় বুলি দিছে, ঠিক আছে। বুজি পাইছা। যেতিয়া বিসৰ্গৰ পিছত ক বা খ থাকিব, তেতিয়া সেই বিসৰ্গটো উচ্চাৰণ কেনেকুৱা ধৰণৰ হয়, খ টাইপৰ, ঠিক খ নহয়, খ টাইপৰ উচ্চাৰণ এটা হয়। সেইটোকে কি বুলি কোৱা হয়, জিহ্বামূলীয় উচ্চাৰণ বুলি কোৱা হয়, ঠিক আছে। তাৰপাছত আৰু আমি নতুন এটা শব্দ পাইছোঁ, কি পাইছোঁ, সেয়া হৈছে তোমাৰ উপধমানীয়, ঠিক আছে। এতিয়া ইয়াৰ ৰুলটো হৈছে, যেতিয়া বিসৰ্গৰ পিছত কি থাকিব, প থাকিব নাইবা ফ থাকিব, তেতিয়া তাৰ উচ্চাৰণটো কি হয় জানা, ফৰ নিচিনা হয়। যেনেকৈ আমি এটা বাক্য লওঁ, কি লৈছোঁ, ৰামঃ পশ্যতি,
ৰামः পচতি, ৰামः মানে ৰামে, পচতি মানে খানা বনাইছে, ঠিক আছে। আৰু এই কাকা মানে এইটো শব্দটোৰ এটা অৰ্থ হৈছে কাউৰী, হা। তো কি কৈছে, ৰামः পচতি যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়া কি আছে, বিসৰ্গ আছে হয়নে, আৰু তাৰ ঠিক পিছতে কি আছে, প আছে। তো উচ্চাৰণটো কেনেকুৱা হয় জানা, ফৰ নিচিনা হৈ যাব। কেনেকুৱা, ৰামः পচতি, কেনেকুৱা হৈছে, ৰামः পচতি। তো পটো কেনেকুৱা হৈ গৈছে, ফৰ নিচিনা উচ্চাৰণ হৈ গৈছে। আৰু সেই যেতিয়া ফৰ নিচিনা উচ্চাৰণ হ'ব সেইটোকে কি বুলি কোৱা হ'ব, উপধমানীয় ধ্বনি বা উপধমানীয় উচ্চাৰণ বুলি কোৱা হ'ব। আৰু সেই উচ্চাৰণটো দেখুৱাবলৈ বুলি যিটো চিহ্ন ইউজ কৰা হয়, এই চিহ্নটো সেইটোক কোৱা হ'ব উপধমানীয় বৰ্ণ বা উপধমানীয়ৰ চিহ্ন বুলি কোৱা হ'ব, ঠিক আছে, বুজি পাইছা। তো জিহ্বামূলীয় আৰু উপধমানীয় হিচাপে আমি দুটা বৰ্ণ দেখিবলৈ পাইছোঁ, ঠিক আছে। তো আপ আপ আখ এনেকুৱা ধৰণৰ তোমালোকে দেখিবা, যেতিয়া বেদমন্ত্ৰ বা এইবিলাক দেখিবা পিছলৈ পঢ়িবা, তেতিয়া এই জিহ্বামূলীয় আৰু উপধমানীয়ৰ উচ্চাৰণো তোমালোকে পাবা, বুজি পাইছা। তো স্বৰবৰ্ণ থাকিল, ব্যঞ্জন বৰ্ণ থাকিল, তাৰ লগতে অনুস্বাৰ থাকিল। অনুস্বাৰ কি হয়, বৰ্ণ এটাৰ ওপৰত বহে, আৰু কেতিয়াবা যেতিয়া মানে একেবাৰে লাইনটোৰ একেবাৰে শেষৰ ফালে থাকে শব্দটো, তাৰপিছত যদি বেলেগ বৰ্ণ নাথাকে তেতিয়া সেই বিন্দুটো গৈ পিছফালে ম আৰু হচন্ত দি পেলাই বহে, ঠিক আছে। বিসৰ্গ সদায় বৰ্ণ এটা পিছপিনে বহে। জিহ্বামূলীয়া কেতিয়া হয়, যেতিয়া বিসৰ্গৰ পিছত ক বা খ থাকে তেতিয়া উচ্চাৰণটো, বিসৰ্গ উচ্চাৰণটো খৰ নিচিনা টাইপৰ হয়, সেইটোক জিহ্বামূলীয় বুলি কোৱা হয়। উপধমানীয় কেতিয়া হয়, যেতিয়া বিসৰ্গ এটাৰ পিছত প বৰ্ণ থাকে বা ফ বৰ্ণ থাকে, তেতিয়া সেই বিসৰ্গটোৰ উচ্চাৰণ যেতিয়া ফৰ নিচিনা হয় সেইটোক উপধমানীয় উচ্চাৰণ বুলি কোৱা হয়, ঠিক আছে। উপধমা শব্দৰ পৰা উপধমানীয় শব্দটো আহিছে। উপধমা মানে কি, জোৰকে ফুৱাই দিয়া বা নিশ্বাস এৰি দিয়া, হা, সেইটো ক্ষেত্ৰত শ্বাস নিশ্বাস এৰি দিয়া অৰ্থাৎ উপধমা শব্দটো অৰ্থ ব্যৱহাৰ হয়। এতিয়া আমি যেতিয়া ৰামঃ পচতি বুলি ক'ম তেতিয়া উচ্চাৰণটো যেন জোৰকৈ তুমি ফুৱাই দিয়াৰ নিচিনা হৈ যায় নহয়, সেইকাৰণে উপধমানীয় নাম হৈছে, ঠিক আছে, বুজিলা। নেক্সট আহা আমি আগলৈ আগবাঢ়ো। এতিয়া কি কৈছে, সংস্কৃত বৰ্ণাঃ বৰ্ণানাম শব্दैঃ চিত্ৰৈঃ চ নিদৰ্শনম। সংস্কৃত বৰ্ণাঃ মানে সংস্কৃত বৰ্ণবিলাক। তাৰপিছত নেক্সট কি আছে, বৰ্ণানাম সেই বৰ্ণবিলাকৰ, শব্दैঃ শব্দবিলাকৰ সৈতে, চিত্ৰৈঃ আৰু চিত্ৰৰ সৈতে, চ মানে হৈছে আৰু, মানে বৰ্ণবিলাকৰ শব্দ আৰু চিত্ৰৰ সহায়েৰে ইয়াতে কি হৈছে, নিদৰ্শনম দেখুওৱা হৈছে। প্ৰথমে আমি স্বৰবৰ্ণবিলাক, মানে স্বৰবৰ্ণ ক'ত ক'ত ইউজ হয়, কেনেকুৱা ধৰণৰ শব্দ হয় আমি পঢ়িম, ঠিক আছে। তেনেকৈ তোমালোকে আতে আম, ঐৰে ঐৰাবত, হয়নে, এনেকুৱা ধৰণৰ অসমীয়াটো পঢ়ি আহিছা, ঠিক তেনেকৈ আমি সংস্কৃত শব্দ কিছুমান নতুনকৈ পঢ়িম। তো অৰে কি আছে, অনলহ, অনলহ মানে হৈছে জুই। আলুকম, আলুকম মানে হৈছে আলু। ইষ্টিকা, ইষ্টিকা মানে হৈছে ইটা, ইষ্টিকা। ঈশ্বৰঃ, ঈশ্বৰঃ মানে হৈছে ঈশ্বৰ, দীৰ্ঘ তোমালোকে জানা। তাৰপিছত উদ্যানম, উদ্যানম মানে হৈছে উদ্যান বা বাগিচা। মেক্সিমাম শব্দ তোমাৰ কি হয়, তোমাৰ অসমীয়া ভাষাত আমাৰ আছে। কিছুমান শব্দ অসমীয়া ভাষাত খুব সঘনাই ইউজ হয়, আৰু কিছুমান ভাষা কি হয়, কিছুমান শব্দ কি হয় অসমীয়া ভাষাত সঘনাই ইউজ নহয়, কিন্তু যেতিয়া খুব ষ্টেণ্ডাৰ্ড অসমীয়া কোৱা যায় তেতিয়া এই সংস্কৃত শব্দবিলাকৰে ইউজ হোৱা দেখিবলৈ পোৱা যায়। উদ্যানম হৈ গ'ল। দীৰ্ঘৰে কি আছে, উৰ্ণনাভঃ, উৰ্ণনাভঃ, উৰ্ণনাভঃ মানে হৈছে মকৰা। তাৰপিছত ঋষিঃ, কি হয়, ঋষিঃ মানে ঋষি। নেক্সট কি আছে, ৰুকাৰঃ, ইয়াতে দীৰ্ঘ ৰিৰে বহুত শব্দ আছে, যেনেকৈ পিতৃণাম, এনেকৈ বহুত ধৰণৰ শব্দ আছে। তথাপিও তোমালোকক সহজ হ'বৰ কাৰণে ৰুকাৰঃ, ৰুকাৰ, দীৰ্ঘ ৰিকাৰ বুজাবলৈ বুলিও তোমাৰ কি হয়, ৰুকাৰঃ শব্দটো ইউজ হয়, ঠিক আছে। নেক্সট কি আছে, লৃ শব্দটোৰ, লৃ বৰ্ণটোৰ দ্বাৰা কি হৈছে, ক্লৃপ্তম। ক্লৃপ্তম শব্দটোৰ অৰ্থ কি, কিবা এটা নতুনকৈ মানে তৈয়াৰী কৰা বা বনোৱা বা কেতিয়াবা নিশ্চিত বা কল্পনা অৰ্থটো ক্লৃপ্তম শব্দটোৰ অৰ্থ ব্যৱহাৰ হয়, মানে ক্লৃপ্তম শব্দটো ব্যৱহাৰ হয়, ঠিক আছে। তো লৃৰে কি পালা তোমালোকে, ক্লৃপ্তম। নেক্সট কি আছে, এইডাকাহ, এইডাকাহ মানে হৈছে ভেড়া ছাগলী।
ऐ ঐৰাৱতঃ ঐৰাৱত তোমালোকে জানা ইন্দ্ৰ হাতীটোৰ নাম হয়নে বগা হয় তাৰপিছত নেক্সট কি আছে ওদনম ওৰে ওদনম মানে হৈছে ভাত তাৰপিছত নেক্সট কি আছে ঔৰে কি শব্দ আছে ঔডুম্বৰম মানে শব্দটোৰ অৰ্থটো হৈছে ডিমৰু গছ যে আছে সেই ডিমৰু গছৰ যি ফল আছে সেই ফলবিধক কি বুলি কোৱা হয় সংস্কৃতত ঔডুম্বৰম বুলি কোৱা হয় এই শব্দটো তোমাৰ যিবিলাক এয়া আয়ুৰ্বেদৰ বিভিন্ন কিতাপত প্ৰয়োগ হৈছে এই ডিমৰু গছৰ ফল পাত দুইটাৰে খুব ঔষধি গুণ আছে গতিকে ঔডুম্বৰ শব্দৰ অৰ্থটো বুজিলা তোমালোকে ডিমৰু গছৰ ফল আৰু এই গছবিধ তোমালোকে দেখিছা প্ৰায় আমাৰ দেখিবলৈ পোৱা যায় হয়নে তাৰপিছত সংস্কৃত বৰ্ণাহ ব্যঞ্জন বৰ্ণাহ এতিয়া ব্যঞ্জন বৰ্ণবিলাক ক'ত ক'তনো সোমাই আছে কেনেকুৱা ধৰণৰ শব্দত ইউজ হয় চোৱাচোন তো কৰে কি আছে তোমাৰ কৰে আছে কন্দুকহ মানে হৈছে বল তোমালোকে দেখিছাই তাৰপিছত খৰগহ মানে হৈছে তৰোৱাল গড়ে গদা মানে গদা অসমীয়াটো উচ্চাৰণ হয় ঘৰে ঘটি মানে হৈছে ঘড়ী যেতিয়া ঘটি ইয়াতে দীৰ্ঘইকাৰ আছে দেখিছানে তো সেইকাৰণে অলপমান দীৰ্ঘকে উচ্চাৰণ কৰিব লাগিব ঘটি ঠিক আছে ঘটি মানে ঘড়ী অংকনি ngৰে কি হৈছে অংকনি মানে হৈছে পেন্সিল ইয়াতেও দীৰ্ঘ ই আছে সেইকাৰণে দীৰ্ঘভাৱে উচ্চাৰণ কৰিব লাগিব অংকনি নেক্সট কি আছে চমচহ মানে হৈছে চামুচ ছত্ৰম মানে ছাতি জম্বু ফলম মানে হৈছে জাম যেনেকৈ আম জাম ঠিক তেনেকৈ জম্বু ফলম মানে হৈছে জামৰ ফল তাৰপিছত ঝৰহ মানে হৈছে নিজৰা ঝৰ্ণা অঞ্জনম নিয় বৰ্ণটোৰ ইউজ হৈছে তো অঞ্জন মানে হৈছে কাজল আমাৰ অসমীয়াত নামো আছে বহুতৰে অঞ্জন বুলি হয়নে তো অঞ্জনম মানে হৈছে কাজল নেক্সট কি আছে চোৱা টংগহ মানে হৈছে কোৰ বা কদাল বুলি কোৱা হয় আমাৰ ইয়াতে তো টংগহ নেক্সট কি আছে পিঠম মানে তোমাৰ সৰু টুলবিলাককো কয় বা সৰু টেবুলকো কয় বা অকণমান বৰপীৰা বুলি যিবিলাকক কয় সেইবিলাককো পিঠ বুলি শব্দটোৰ দ্বাৰা বুজোৱা হয় পিঠম মানে টুল বহিবলৈ বুলি ইউজ কৰা হয় তাৰপাছত নেক্সট কি আছে ডিম্বম মানে কণী কি আছে ঢৌকনম মানে হৈছে উপহাৰ ঠিক আছে তাৰপিছত নেক্সট কি আছে দৰ্পণাহ মানে হৈছে আইনা মিৰৰ তাৰপাছত নেক্সট কি আছে তুলা মানে তুলসিনী পৃথিৱী মানে জানা তোমালোকে ধৰা পৃথিৱী দৰে কি আছে দাৰ্ডিমম মানে ডালিম ধান্যম মানে হৈছে ধান বা শস্য দুইটাৰ অৰ্থতে ব্যৱহাৰ হয় নৰে কি আছে নাৰিকেলম মানে নাৰিকল ফল তাৰপাছত নেক্সট কি আছে পংকজম মানে শব্দটোৰ অৰ্থ হৈছে পদুম ফুল ফলম মানে হৈছে ফল বৰে কি আছে বদৰী মানে হৈছে বগৰী ফল ভৰে ভক্ত শব্দটো তোমালোকে জানা তাৰপাছত নেক্সট মকৰহ মানে হৈছে ঘৰিয়াল তাৰপাছত যন্ত্ৰম মানে যন্ত্ৰ ৰক্ষকহ মানে যিয়ে আমাক ৰক্ষণাবেক্ষণ দিয়ে তো তোমাৰ চিকিউৰিটি গাৰ্ড ইত্যাদি ক্ষেত্ৰত ৰক্ষক শব্দটো হ'ব নেক্সট লক্ষ্মী ৱানৰহ মানে হৈছে বান্দৰ তাৰপাছত শশকহ মানে হৈছে শহাপহু ষটপদহ এইটো নতুন শব্দ তোমালোকৰ কাৰণে ষটপদহ মানে হৈছে ছয় আৰু পদ মানে হৈছে ভৰি যাৰ ছখন ভৰি থাকে সেয়া হৈছে ভোমোৰাৰ অৰ্থত তোমাৰ ষটপদ শব্দটো ইউজ হয় ষটপদ মানে কি ভোমোৰা তাৰপিছত চেৱম মানে হৈছে তোমাৰ আপেল হমসহ মানে হাঁহ এতিয়া অনুস্বৰ বিসৰ্গৰ প্ৰয়োগ দেখাইছে কি দিছে চিমহহ মই যে কৈছিলোঁ সদায় বৰ্ণৰ ওপৰত ব্যৱহাৰ হয় নতুবা যদি শব্দটো লাষ্টৰ পিনে থাকে তেতিয়া কি হয় তোমাৰ হলন্ত হৈ যায় চোৱা এতিয়া এনেকেও দিব পাৰিলে হয় তো দিয়াৰ সলনি জ্ঞানম হলন্ত হিচাপে ইউজ হৈছে তো চিমহহ মানে হৈছে সিংহ আৰু বিসৰ্গৰ প্ৰয়োগটো চোৱা ৰামহ এই লাষ্টৰ পিনে বিসৰ্গ দিছে হয়নে তো এইটো ৰামহ মানে ৰাম এতিয়া কিছুমান নিযুক্তাক্ষৰো আছে নহয় হয়নে যেনেকৈ ক প্লাছ মূৰ্ধন্য মিলি পেলাই ক্ষ হৈ যায় তোমালোকে এইখন চাই লোৱা চাৰ্ট এখন মই বনাই দিছোঁ এইকেইটা সদায় মনত ৰাখিবা
কৰ লগত যদি তুমি মূৰ্ধন্য হ ইউজ কৰা তেতিয়া কি হৈ যাব ক্ষ হৈ যাব অসমীয়াটো ঠিক তেনেকুৱা জৰ লগত নিয় যদি ব্যৱহাৰ কৰা জ্ঞ হৈ যাব তৰ লগত দন্ত তৰ লগত যদি ৰ ব্যৱহাৰ কৰা তেতিয়া ত্ৰ হ'ব আৰু তালব্য হৰ লগত যেতিয়া ৰ ব্যৱহাৰ কৰিবা তেতিয়া কি হৈ যাব স্ৰ হৈ যাব তোমালোকে দেখিছা মই ইয়াতে কৰ তলত এটা ডেছ টাইপৰ দিছোঁ সেইটো হসন্ত বা হলন্ত বুলি কোৱা হয় মানে সংস্কৃতত হলন্ত বুলি কোৱা হয় আৰু অসমীয়াত হসন্ত বুলি কোৱা হয় আচলতে ব্যঞ্জন বৰ্ণবিলাক স্বৰ বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি ঠিক আছে যেতিয়া আমি উচ্চাৰণ কৰিছিলোঁ সেইকাৰণে আৰম্ভণিতে ব্যঞ্জন বৰ্ণবিলাক যেতিয়া উচ্চাৰণ কৰিছিলোঁ তেতিয়া ক খ গ ঘ এনেকৈ যেতিয়া উচ্চাৰণ কৰিবা তেতিয়া যদি তুমি তলত অটো যদি তাৰ লগত লগ নলগোৱা বা আ ই এইবিলাক যদি লগ নলগোৱা তেতিয়াহ'লে তুমি ক কা কি স্বৰবৰ্ণ লগ নকৰালে তুমি উচ্চাৰণে কৰিব নোৱাৰা সেইকাৰণে কি হয় সদায় তেনেকৈ ক খ গ হিচাপে তাতে এনেকৈ মাতিছা মানে কি তাত এটা স্বৰবৰ্ণ মিক্স হৈ আছে এতিয়া ইয়াতে মই যে হলন্ত দি থৈছোঁ চোৱাচোন ক ক আছে হয়নে ক আছে ছ আছে এইবিলাকত মই হসন্ত দি থৈছোঁ হলন্ত দি থৈছোঁ মানে কি ইয়াৰ পিছত কোনো স্বৰবৰ্ণ নাই দুইটাৰ লগ লাগি কি হয় ক্ষ হৈ যায় ঠিক আছে তাৰপিছত জ নিয় লগ লাগি কি হয় জ্ঞ হয় ত ৰ লগ লাগি কি হয় ত্ৰ হয় আৰু শ প্লাছ ৰ লগ লাগি কি হয় স্ৰ হয় ঠিক আছে যেনেকৈ ক্ষ তোমালোকে ক্ষমা শব্দটো পাইছা জ্ঞৰ কি পাইছা জ্ঞান শব্দটো পাইছা অজ্ঞ এইবিলাক শব্দ পাইছা বিজ্ঞান শব্দটো সেই একে জ্ঞটো আছে ত্ৰৰে কি পাইছা তোমালোকে ত্ৰিভুৱন ত্ৰিশূল কিমান শব্দ আছে হয়নে তাৰপিছত স্ৰৰে কি আছে শ্ৰী শ্ৰীমান শ্ৰীমতী বুলি আমি কওঁ যে তো স্ৰ সেইটো স্ৰ অসমীয়াটো ঠিক এনেধৰণে তোমালোকে পাইছাই একেবাৰে সহজ খালি বৰ্ণমালাটোহে তোমাৰ বেলেগ দেখিবলৈহে ভাঁজ ভুজকেইটা অকণমান বেলেগ বেলেগ এতিয়া চোৱা ক্ষৰে কি আছে ক্ষীৰহ মানে হৈছে গাখীৰ জ্ঞৰে কি আছে জ্ঞানম মানে হৈছে জ্ঞান ত্ৰৰে কি আছে ত্ৰিশূল শিৱই কি লয় ত্ৰিশূল লয় হয়নে তো ত্ৰিশূল নেক্সট শ্ৰৱণম মানে হৈছে শুনা শ্ৰৱণম হৈ গ'ল এতিয়া সংস্কৃত বৰ্ণানাম বিভাগ এতিয়া সংস্কৃত বৰ্ণবিলাকৰ আকৌ কেইটামান ভাগ কৰিছে কি হিচাপে ভাগ কৰিছে চোৱা স্বৰাহ ব্যঞ্জনাহ আয়োগবাহ তো কৈছে আমি পঢ়িম কি স্বৰ কি ব্যঞ্জন কি আয়োগবাহ আমি পঢ়িম এতিয়া চোৱা সংস্কৃত বৰ্ণমালাত ঠিক আছে কি সংস্কৃত বৰ্ণমালাত 13 এইটো 13 হয় ঠিক আছে তো 13 স্বৰাহা মানে 13ক কি বুলি কয় তোমাৰ সংস্কৃতত ত্ৰয়োদশ বুলি কয় হয়নে তো 13 স্বৰাহা তো 13 তো সংস্কৃত বৰ্ণমালায়াম সংস্কৃত বৰ্ণমালায়াম মানে সংস্কৃত বৰ্ণমালাত 13 স্বৰাহা মানে 13টা স্বৰ বৰ্ণ থাকে তাৰপিছত 33 এইটো কি হয় 33টো সংস্কৃতত এনেকৈ লিখে তো 33 ব্যঞ্জনাহা 33 কি বুলি কয় সংস্কৃতত আমি পঢ়িম পিছত ত্ৰয়স্ত্ৰিংশত তো 33 ব্যঞ্জনাহা ব্যঞ্জন বৰ্ণ কেইটা থাকে 33টা থাকে আৰু এইটো হৈছে 4 ঠিক আছে তো 4টা মানে চত্বাৰः अयोगवाह वर्णाः सन्ति 4টা अयोगवाह वर्ण सन्ति থাকে তো সংস্কৃত বৰ্ণমালাত কি থাকে 13 স্বৰবৰ্ণ 33 ব্যঞ্জন বৰ্ণ আৰু 4টা अयोगवाह বৰ্ণ থাকে সন্তি মানে থাকে সাকল্যেন আটাইকে লগ লগাই সাকল্য শব্দটোৰ অৰ্থ কি সব লগ লগাই 50 वर्णाः भवन्ति 50 এইটো 50 হা সংস্কৃতত এনেকৈ লিখে তো 50 50 সংস্কৃত কি 50 वर्णाः 50 বৰ্ণ ভৱন্তি থাকে বা হয় সংস্কৃতত গোটেইবিলাক লগ লগালে কিমান হ'ব 13 + 33 + 4 লগ লগালে কিমান হ'ব 50 বৰ্ণ হ'ব তাৰপিছত নেক্সট কি আছে স্বৰাহ সংক্ষিপ্ততয়া আচ ইত্যনেন স্বৰাহ মানে স্বৰবৰ্ণবিলাক সংক্ষিপ্ততয়া সংক্ষিপ্ত হিচাপে ক'বলৈ হ'লে আচ ইত্যনেন আচ নামেৰে ব্যঞ্জনাহ আৰু ব্যঞ্জন বৰ্ণবিলাকক হল ইত্যনেন হল নামেৰে জ্ঞায়ন্তে জনা যায় মানে স্বৰবৰ্ণবিলাকক কি বুলি কোৱা হয় আচ বুলি কোৱা হয় ঠিক আছে এইটো আচ বুলি কোৱা হয় আৰু ব্যঞ্জন বৰ্ণবিলাকক কি বুলি কোৱা হয় হল বুলি কোৱা হয় ঠিক আছে সংক্ষেপতে ক'বলৈ হ'লে
এতিয়া স্বৰ কেইটা কি আছে স্বৰবৰ্ণ কেইটা মই তোমালোকক মাতি দি দিছোঁ হয়নে ব্যঞ্জন বৰ্ণ কেইটা কি আছে এই গোটেইকেইটা চাবা চোৱা মই কৈছিলোঁ নহয় যে ব্যঞ্জন বৰ্ণ বিনা স্বৰবৰ্ণৰে তোমাৰ উচ্চাৰণ কৰিব নোৱাৰি এনে ব্যঞ্জন বৰ্ণ হ'লে লিখিবলৈ হ'লে এনেকৈ লিখিব লাগিব কিন্তু যেতিয়া উচ্চাৰণ কৰিবা তেতিয়া ইয়াৰ লগত এটা অ মিক্স কৰি ল'লেহে তুমি ক বুলি উচ্চাৰণ কৰিব পাৰিবা বুজিছা এনেকুৱা ধৰণৰ এইটোহে তুমি উচ্চাৰণ কৰিব পাৰা এই কটো ঠিক আছে কাৰণ এনেকৈ থাকিলে তুমি উচ্চাৰণ কৰিব নোৱাৰা কৰি চোৱাচোন হয়নে তোমাৰ নহ'ব তুমি উচ্চাৰণ কৰিব নোৱাৰা ঠিক আছে আৰু কেইটামান কি আছে আয়োগবাহ আমি যে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ পিছত যে অনুস্বাৰ বিসৰ্গ এইবিলাক পাইছিলোঁ সেইকেইটাক কি বুলি কোৱা হয় আয়োগবাহ বুলি কোৱা হয় আয়োগ কি আছে শব্দটো কি আয়োগবাহ এতিয়া এই যিটো আয়োগবাহ শব্দ আছে এইটো কেনেকৈ গঠিত হৈছে ন যোগা আয়োগা ঠিক আছে আৰু বহতি ইতি বাহ ঠিক আছে বহতি ধৰতি একে অৰ্থ তো ন যোগা মানে যোগ নকৰাকৈ মিক্স নকৰাকৈ ন বহতি নটো তুমি এইফালেও লগাই দিয়া ন বহতি বহন কৰিব নোৱাৰে মানে কি কৈছে যিকেইটা বৰ্ণই বেলেগ বৰ্ণৰ লগত বেলেগ স্বৰবৰ্ণ হওক বা ব্যঞ্জন বৰ্ণৰ লগত যোগ নোহোৱাকৈ মিক্স নোহোৱাকৈ নিজৰ অৰ্থটো দিব নোৱাৰে নিজৰ অৰ্থ বহন কৰিব নোৱাৰে সেইকেইটা বৰ্ণক কি বুলি কোৱা হয় আয়োগবাহ বুলি কোৱা হয় এতিয়া আয়োগবাহ কেইটা কি আছে অনুস্বাৰঃ বিসৰ্গঃ জিহ্বা মূলীয়ঃ উপধমানীয়ঃ এইকেইটা আছে এতিয়া চোৱা যেতিয়া আমি কি কৰোঁ কৰ পিছত তোমাৰ বিসৰ্গ লগাই দিওঁ তেতিয়া কি হ'ব কহ হৈ যাব আৰু কহটো তোমাৰ নিজা অৰ্থ আছে কহ মানে হৈছে কোন ঠিক তেনেকৈ কিৰ পিছত মই ধৰা অনুস্বাৰটো লগাই দিছোঁ তেতিয়া কি হ'ব ইয়াৰ এটা নিজা অৰ্থ হৈছে কি অৰ্থ ইয়াতে কিম মানে কি ঠিক আছে কিন্তু এনেই যদি তুমি বিসৰ্গটো দিয়া বা এনেই যদি তুমি এইটো তোমাৰ অনুস্বাৰটো ৰাখা ই কিন্তু নিজাকে একো অৰ্থ দিব নোৱাৰে ই হয় কোনোবা স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত লগ লাগিহে নিজৰ অৰ্থ এটা প্ৰকাশ কৰিব পাৰে সেইকাৰণে এইকেইটা বৰ্ণক কি বুলি কোৱা হয় আয়োগবাহ বুলি কোৱা হয় আৰু এই আয়োগবাহ কেইটা আছে আমাৰ চাৰিটা আছে কি অনুস্বাৰঃ বিসৰ্গঃ জিহ্বা মূলীয়ঃ আৰু উপধমানীয়ঃ ঠিক আছে নেক্সট কি কৈছে স্বৰবৰ্ণৰ সংজ্ঞা দিছে স্বৰঃ মানে কি স্বয়ং ৰাজন্তে ইতি স্বৰঃ স্বয়ং মানে নিজে নিজে ৰাজন্তে মানে প্ৰকাশিত হয় বা তোমাৰ সুশোভিত হয় বা উচ্চাৰিত হয় যিকেইটা বৰ্ণ নিজে নিজে উচ্চাৰণ হয় মানে নিজে নিজে উচ্চাৰিত হয় তাৰ উচ্চাৰণ কৰোঁতে কোনো বেলেগ বৰ্ণৰ সহায় ল'ব নালাগে সেই বৰ্ণকেইটা কি বুলি কোৱা হয় স্বৰবৰ্ণ বুলি কোৱা হয় স্বয়ং ৰাজন্তে নিজে নিজে সুশোভিত হয় নিজে নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে সেইকেইটা কি বুলি কোৱা হয় স্বৰবৰ্ণ বুলি কোৱা হয় অৰ্থাৎ यः वर्णः অৰ্থাৎ যিটো বৰ্ণই স্বয়ং এव নিজে নিজেই উচ্চাৰিত ভৱতি হয় সহ স্বৰঃ সেইটোকে স্বৰবৰ্ণ বুলি কোৱা হয় অৰ্থাৎ যিটো বৰ্ণই নিজে নিজে উচ্চাৰিত হয় তাৰ উচ্চাৰণৰ বাবে আমি বেলেগ বৰ্ণৰ সহায় ল'ব নালাগে সেইবিলাক বৰ্ণক আমি কি বৰ্ণ বুলি ক'ম স্বৰবৰ্ণ বুলি ক'ম स्वरवर्णः मात्रा सूचकः भवति स्वरवर्ण मात्रा सूचक मात्रा माने হৈছে চিহ্ন সূচক মানে যুক্ত চিহ্ন যুক্ত হয় স্বৰবৰ্ণ সদায় কি হয় চিহ্ন যুক্ত হয় মানে ধৰা মই লতা শব্দটো লিখিছোঁ ঠিক আছে লতা তো আমি লতাৰ পিছত পেলে কি আছে লতা আকাৰ আছে তো আকাৰটো দিবলৈ হ'লে আমি এডাল কি দিছোঁ এনেকুৱা চিহ্ন এডাল দিছোঁ হয়নে ঠিক তেনেকৈ হ্ৰস্বই বুজাবলৈ এনেকুৱা ধৰণৰ চিহ্ন দিছোঁ দীৰ্ঘই বুজাবলৈ এনেকুৱা ধৰণৰ চিহ্ন ব্যৱহাৰ কৰোঁ আমি হ্ৰস্বও বুজাবলৈ সংস্কৃতত এনেকুৱা ধৰণৰ দীৰ্ঘও বুজাবলৈ আমি এনেকুৱা ধৰণৰ চিহ্ন ইউজ কৰোঁ হয়নে তো স্বৰবৰ্ণ সদায় কেনেকুৱা হয় চিহ্নযুক্ত হয় ঠিক আছে আমি লতা লিখিবলৈ হ'লে আমি থৰি না এনেকৈ লিখোঁ লতা তাৰপাছত আটোতো লিখি নিদিওঁ হয়নে তাৰ কি কৰোঁ আমি চিহ্ন ব্যৱহাৰ কৰোঁ সেইকাৰণে কৈছে যে স্বৰবৰ্ণ সদায় চিহ্নযুক্ত হয় এতিয়া কেইটামান আমাৰ মূল স্বৰ আছে ঠিক আছে মূল স্বৰাহ পঞ্চম ভৱন্তি মূল স্বৰ আমাৰ কেইটা আছে পঞ্চ মানে হৈছে পাঁচ এইটো সংস্কৃতত এনেকৈ পাঁচটো এনেকৈ লিখে তো মূল স্বৰ পাঁচটা আছে কি সেইকেইটা যথা যেনেদৰে অ ই উ ৰ ল এইকেইটা হৈছে আমাৰ মূল স্বৰ আমি পিছত আকৌ আমাৰ ধাৰণাটো স্পষ্ট হ'ব আমি আকৌ আগবাঢ়িছোঁ আমি মিশ্ৰ স্বৰ যেতিয়া পঢ়িম তেতিয়া মূল স্বৰৰ বিষয়ে আৰু বেছি ভালকৈ জানিব পাৰিম এতিয়া বৰ্তমান এইখিনিয়ে জানা যে মূল স্বৰ কেইটা আছে পাঁচটা আছে আৰু সেইকেইটা হৈছে অ ই উ ৰু ল
ঠিক আছে তাৰপাছত নেক্সট কি আছে হ্ৰস্ব স্বৰহ উচ্চাৰণৰ দিশৰ পৰা চাবলৈ গ'লে কেইটামান আমাৰ হ্ৰস্ব স্বৰ কেইটামান আমাৰ দীৰ্ঘ স্বৰ আৰু কেইটামান আমাৰ প্লুত স্বৰ আমি দেখিবলৈ পাওঁ তো হ্ৰস্ব স্বৰ কোনকেইটা কৈছে যে য়েশাম যিবিলাক কি যিবিলাক কোনবিলাক য়েশাম স্বৰানাম যিবিলাক স্বৰৰ উচ্চাৰণ কালহ উচ্চাৰণৰ সময় কালহ মানে সময় যিবিলাক স্বৰৰ উচ্চাৰণৰ সময় একমাত্ৰাযুক্ত ভৱতি মানে হয় তে হ্ৰস্ব স্বৰহ তে মানে সেইবিলাকে কি হয় হ্ৰস্ব স্বৰ বুলি কোৱা হয় সেইবিলাক ঠিক আছে মানে যিবিলাক স্বৰৰ উচ্চাৰণৰ সময় একমাত্ৰা হয় সেইবিলাক স্বৰকে হ্ৰস্ব স্বৰ বুলি কোৱা হয় এতিয়া একমাত্ৰা মানে কি একমাত্ৰা মানে হৈছে আধুনিক ভাষাত ক'বলৈ গ'লে 1 ছেকেণ্ডৰ সমপৰ্যায়ৰ সময় আমাৰ ধৰা আমি চকুতে ধৰা পটককে বন্ধ কৰি দিলো পলক আমি জপাই দিলো এই চকুৰ পলক জপোৱাটোক কি বুলি কোৱা হয় আচলতে একমাত্ৰা বুলি কোৱা হয় বা উশাহ লোৱাৰ পিছত যেতিয়া আমি নিশাহ এৰি দিম স্বাভাৱিকভাৱে যেতিয়া নিশাহটো এৰি দিম সেই নিশাহ এৰা সময়খিনি একেবাৰে সূক্ষ্ম যি সময় আছে সেই সময়খিনিক আমি কি বুলি কওঁ মাত্ৰা বুলি কওঁ ঠিক আছে তো স্বৰবৰ্ণ যেতিয়া উচ্চাৰণ কৰোঁ আমি চোৱাচোন হ্ৰস্ব স্বৰকেইটা যেনেদৰে অ ই ও ৰু ৰু এইকেইটা উচ্চাৰণ কৰিবলৈ আমাক যথেষ্ট সময়ৰ দৰকাৰ হোৱা নাই একেবাৰে কম সময়তে হৈ গৈছে উচ্চাৰণ হয়নে তো এইকেইটা সেইকাৰণে হ্ৰস্ব স্বৰ বুলি কোৱা হয় তাৰপিছত আকৌ কেইটামান কি আছে দীৰ্ঘ স্বৰো আছে কোনকেইটা য়েশাম স্বৰানাম যিবিলাক স্বৰৰ উচ্চাৰণ কালহ উচ্চাৰণৰ সময় দ্বিমাত্ৰাযুক্ত বা দুগুণ হয় ভৱতি মানে হয় তে সেইবিলাকে কি স্বৰ সেইবিলাক দীৰ্ঘ স্বৰহা সেইবিলাক স্বৰকে কি বুলি কোৱা হয় দীৰ্ঘ স্বৰ বুলি কোৱা হয় মানে যিবিলাক স্বৰবৰ্ণ উচ্চাৰণ কৰিবলৈ হ'লে আমাক দুগুণ সময় লাগে আগতে কিমান সময় লাগিছিলে একগুণ সময় লাগিছিলে একমাত্ৰা লাগিছিলে কিন্তু এতিয়া দুগুণ সময় লাগে দ্বিমাত্ৰা সময় লাগে হা সেইটোকে কি বুলি কোৱা হয় তোমাৰ দীৰ্ঘ স্বৰ বুলি কোৱা হয় যথা যেনেদৰে আ ই ও ৰো এ আই ও ঔ এইকেইটা কি হয় দীৰ্ঘ স্বৰ হয় আৰু এইকেইটা উচ্চাৰণ কৰিবলৈ আমাৰ সদায় কি হয় সময় অকণমান বেছি লাগে সেইকাৰণে আমাক এইকেইটা দীৰ্ঘ স্বৰ বুলি কোৱা হয় ঠিক আছে এইটো মনত ৰাখিবা এ ও এইবিলাক দীৰ্ঘ স্বৰ হয় মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ সদায় শংকা আছিলে এই কি স্বৰ হয় মোৰ সদায় হ্ৰস্ব স্বৰতে লিখি থোৱা আছিলে কিন্তু এ ও এইবিলাক দীৰ্ঘ স্বৰ হয় ঠিক আছে নেক্সট আকৌ উচ্চাৰণৰ ভেদ অনুসৰি কেইটামান আমি স্বৰক মানে স্বৰ আৰু এটা বেলেগ স্বৰো আমি বুজাওঁ সেইটো স্বৰ কেনেকুৱা প্লুত স্বৰ বুলি কোৱা হয় য়েশাম স্বৰানাম যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ কালহ উচ্চাৰণৰ সময় ত্ৰিমাত্ৰাত্মকঃ ভৱতি ত্ৰিমাত্ৰাযুক্ত হয় মানে যিবিলাক স্বৰ উচ্চাৰণ কৰোঁতে আমাৰ 3 গুণ সময় লাগে ত্ৰিমাত্ৰা সময় লাগে তে সেইবিলাকে প্লুত স্বৰহ সেইবিলাকে কি স্বৰ প্লুত স্বৰ হয় প্লুত স্বৰ 3 চিহ্নেন এইটো সংখ্যাটো হৈছে 3 মানে 3 ঠিক আছে তো 3 চিহ্নটোৰে 3 সংখ্যাটোৰে জ্ঞায়তে জনোৱা হয় মানে যেতিয়া তুমি প্লুত স্বৰ বুজাবা যে এইটো অকণমান বেছি দীঘলকে উচ্চাৰণ কৰিব লাগিব তেতিয়া এই এনেকে তোমাৰ 3টো লিখা থাকিব ঠিক আছে যেনেকে ওৰ পিছত 3টো লিখা আছে মানে কি ওটো অকণমান প্লুত সংজ্ঞাত গাব লাগিব মানে অকণমান দীঘলকে গাব লাগিব ঠিক আছে যেনেকে আমি ওম ইয়াতে ওম উচ্চাৰণ কৰোঁতে আমি ওটো অকণ দীঘলীয়াকে গাইছো হয়নে 3 গুণ বেছি সময় লৈছো সেইকাৰণে এইটো কি বুলি কোৱা হ'ব এইটো প্লুত স্বৰ বুলি কোৱা হ'ব ঠিক তেনেকে তুমি ধৰা তোমাৰ বন্ধু এগৰাকী আছে ধৰা বন্ধুগৰাকীৰ নাম কৃষ্ণ ঠিক আছে তো কৃষ্ণ ধৰা অকণমান দূৰত আছে তুমি কৃষ্ণক মাতিছা কেনেকে মাতিবা কৃষ্ণ অ কৃষ্ণ এনেকে মাতিবা তো কৃষ্ণ এই যে মাতিছা বা ৰাধা এনেকে যে মাতিছা এই মাতোতে আমি অকণমান সময় বেছিকৈ লৈছোঁ হয়নে তো এইবিলাক প্লুত স্বৰত কোৱা শব্দ হয় ঠিক আছে মানে তুমি প্লুত স্বৰত মাতিছা সিহঁতক কৃষ্ণ বা ৰাধাক তুমি কি স্বৰত মাতিছা প্লুত স্বৰত মাতিছা অকণ দীঘলীয়াকৈ সময় অকণমান লয় তো আমি উচ্চাৰণৰ ভিত্তিৰ পৰা চাবলৈ গ'লে আমি কেইটা স্বৰ পালোঁ কেনেকুৱা ধৰণৰ স্বৰৰ বিভাজন পালোঁ হ্ৰস্ব স্বৰ পালোঁ দীৰ্ঘ স্বৰ পালোঁ আৰু প্লুত স্বৰ পালোঁ ঠিক আছে এতিয়া কিছুমান আকৌ মিশ্ৰ স্বৰ বা সন্ধিয়াক্ষৰ বা সংযুক্ত স্বৰো আছে কি আছে একাধিকা স্বৰ সংযোগেন একাধিকা একা মানে হৈছে এটা অধিকা মানে এটাতকৈ বেছি অধিকা মানে বেছি তো একাধিকা এটাতকৈ বেছি স্বৰ সংযোগেন স্বৰ মানে হৈছে স্বৰবৰ্ণৰ সংযোগেন মানে হৈছে সংযোগৰ ফলত মিশ্ৰ স্বৰ বা সন্ধিয়াক্ষৰ বা সংযুক্ত স্বৰ ভৱতি হয় গঠিত হয় এতিয়া
যেতিয়া তুমি এটা স্বৰবৰ্ণ লৈছা অ ঠিক আছে আৰু তাৰ লগত কি কৰিছা এটা আৰু বেলেগ স্বৰবৰ্ণ তুমি সংযোগ কৰি দিছা এটা কৰিব পাৰা বা দুটা কৰিব পাৰা আৰু এটা ইও কৰি দিব পাৰা ঠিক আছে তো তেতিয়া কি গঠিত হ'ব এই গঠিত হ'ব ঠিক আছে আৰু এইটোৰো কি হ'ব এই গঠিত হ'ব যেনেকৈ আমি ইয়াতে পঢ়িবলৈ পাম তো কৈছে একাধিকা এটা স্বৰবৰ্ণৰ সৈতে যদি আৰু তুমি এটা বা তাতকৈ বেছি স্বৰ বৰ্ণৰ সংযোগ ঘটাই দিয়া তেতিয়া মিশ্ৰ স্বৰ বা সন্ধ্যক্ষৰ বা সংযুক্ত স্বৰ হয় যেনেকৈ মিশ্ৰ স্বৰাহ চতুঃ সংখ্যকাः ভৱন্তি আৰু এই মিশ্ৰ স্বৰ কেইটা আছে আমাৰ 4টা আছে ঠিক আছে তো চোৱা অ প্লাছ ই কি হৈ যায় এ হৈ যায় যেনেকৈ দেৱ ইয়াতে কি আছে দেৱ অ এটা আছে হয়নে ই কি আছে ইন্দ্ৰ তো অ প্লাছ ই কি হৈ যাব দেৱেন্দ্ৰ হৈ গৈছে এই হৈ যায় তো একাৰৰ চিনডাল এনেকৈ বৰ ওপৰত দিয়া আছে দেখিছা তো দেৱেন্দ্ৰ হৈ গ'ল তাৰপিছত কি আছে আ প্লাছ ই কি হৈ যায় এ হৈ যায় চোৱা ইয়াতে মহা আ আছে তুমি হ্ৰস্বই দিয়া বা দীৰ্ঘই দিয়া ঠিক আছে তো দীৰ্ঘই আছে আ প্লাছ দীৰ্ঘই দিলে কি হৈ যায় একাৰ হৈ যায় আমি পঢ়িছোঁ তো ইয়াতে চোৱা হৰ ওপৰত কি আছে একাৰ এডাল দি থোৱা আছে এনেকৈ হয়নে তো মাহেশ্বৰঃ হৈ গ'ল মহা প্লাছ ঈশ্বৰঃ কি হৈ গ'ল মাহেশ্বৰঃ ঠিক তেনেকৈ অ প্লাছ উ কি হৈ গ'ল অ হৈ গ'ল যেনেকৈ সূৰ্য ইয়াতে কি আছে অ আছে উৰ কি আছে উ আছে তো অ উ মিলি পেলাই কি হৈ যায় অ হৈ যায় তো আমি ইয়াতে দেখিছোঁ সূৰ্যোদয়ঃ ওকাৰ এডাল এনেকৈ দিয়া আছে ঠিক তেনেকৈ আ প্লাছ উ কি হৈ যায় অ হৈ যায় যেনেকৈ মহা ইয়াতে আ আছে উদয়ৰ উ আছে তো আ উ অ হৈ যায় তো আমি সেইকাৰণে মহোদয়ত হৰ পিছত এটা কি দেখিছোঁ ওকাৰ এডাল দেখিছোঁ ঠিক তেনেকৈ একৈকাম ইয়াতেও কি আছে অ প্লাছ এ মিলি পেলাই ঐ হয় বুলি কৈছে এক কি আছে অ আছে আৰু একমৰ কি আছে আৰম্ভণিতে এ আছে তো অ প্লাছ এ কি হৈ গ'ল ঐ হৈ গ'ল ঐ হৈ গ'ল তো কৰ ওপৰত সেইকাৰণে চোৱা দুডাল আছে এনেকৈ যেতিয়া ঐ থাকিব তেতিয়া এনেকৈ দুডাল থাকে আৰু যেতিয়া এ থাকিব তেতিয়া তোমাৰ কি থাকে শব্দটোৰ ওপৰত এনেকৈ দিয়া থাকে ঠিক আছে আৰু ঐ হ'লে তোমাৰ এনেকৈ দুডাল দিয়া থাকে তাৰপিছত নেক্সট কি আছে আ প্লাছ এ কি হৈ যায় ঐ হৈ যায় যেনেকৈ তথা ইয়াতে কি আছে আ আছে আৰু এ কি আছে এ আছে তো আ প্লাছ এ কি হৈ গৈছে ঐ হৈ গৈছে সেইকাৰণে তথা প্লাছ এৱ হৈ গ'ল তথৈৱ ইয়াৰে থৰ ওপৰত ঐকাৰ দেখিবলৈ পোৱা গৈছে ঠিক তেনেকৈ অ প্লাছ অ কি হৈ যায় ঔ হৈ যায় যেনেকৈ জল প্লাছ ঔঘাহ জলৌঘাহ তাৰপাছত আ প্লাছ ঔ মহা প্লাছ ঔষধি মহৌষধি এনেকৈ তোমালোকে বৰ্ণবিলাক এনেকৈ ভাঙিবলৈ মিলাবলৈ চাবা আৰু যদি ইয়াতে এই পঢ়োৱাখিনিৰ ভিতৰত যদি তোমালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টৰ দ্বাৰা জনাবা মই সেইটো বুজাবলৈ পৰৱৰ্তী ভিডিঅ'ত বুজাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই নমস্কাৰ